আমি দেখা পাইছোঁ বিটকইন আকৌ কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈ আছে। ক্ৰেছৰ পাছত বিটকইন 1,01,700লৈকে আহিছিলে। 1,01,700 আহি পাইছিলে। তাৰপিছত আকৌ আপ ট্ৰেণ্ডত গৈ আছে আৰু এই মুহূৰ্তত $1,15,656। আমি যদি ল'টো চাওঁ, বিটকইন আহি পাইছিলে ইয়ালৈকে 1,01,700 আহি পাইছিলে আৰু হাই আছিলে 1,25,000, 1,26,000 গৈ পাইছিলে। এটা সাংঘাতিক ক্ৰেছ হৈছিলে আৰু এই যিটো মাৰ্কেট ডাউন ট্ৰেণ্ডত আহিছিল বা ক্ৰেছ হৈছিল, তাৰ যদি আমি মেইন কাৰণ হিচাপে চাওঁ, চাইনাৰ ওপৰত USA যিটো 100% টেৰিফ লগাইছে তাৰ কাৰণে হৈছিলে। কিন্তু এতিয়া আমি আকৌ দেখা পাইছোঁ $7,40,00,000 মূল্যৰ বিটকইন ৱৰ্ল্ডৰ সৰ্ববৃহৎ এছেট মেনেজমেণ্ট কোম্পানী ব্লেকৰকে বাই কৰিছে। আজি $13 ট্ৰিলিয়ন এটা এছেট মেনেজমেণ্ট কোম্পানী ব্লেকৰকে আকৌ বাই কৰিছে $7,40,00,000 মূল্যৰ বিটকইন আৰু তাৰপিছতেই বিটকইন আপ ট্ৰেণ্ডত যোৱা পৰিলক্ষিত হৈছে আৰু এতিয়া বিটকইনৰ প্ৰাইচ $1,15,732। আমি এই যিটো ট্ৰেণ্ড আছে, মই আগতেই কৈছিলোঁ, যদিও মাৰ্কেট আজি ডাউন ট্ৰেণ্ডত আহে বা ঘপককৈ এটা ট্ৰেণ্ড চেঞ্জ কৰাৰ মটিভ লয়, কিন্তু সেই বস্তুটো পাৰ্মানেণ্ট নহয়, সেইটো টেম্পৰৰী হয় গোটেই বস্তুটো, সেইটো পাৰ্মানেণ্ট নহয়। কিন্তু কাৰণ অলৰেডি ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেট আপ ট্ৰেণ্ডত গৈ আছে, ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেট ডাউন ট্ৰেণ্ডত নাই, ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেট কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈ আছে। গতিকে এতিয়া ঘপককৈ ক্ৰিপ্ট'কাৰেঞ্চি ডাউন ট্ৰেণ্ডত গুচি নাহে আৰু ডাউন ট্ৰেণ্ডত আহিবলৈ হ'লে উইকলি ট্ৰেণ্ড ডাউনত থাকিব লাগিব। এতিয়া জাষ্ট আমি ডেইলি এটা বা দুটা কেণ্ডেল ডাউনত আহিলে সেইটো ট্ৰেণ্ড চেঞ্জ হোৱা বুলি কোৱা নাযায়। এতিয়া চাওক, মই 50 মিনিটছৰ চাৰ্টত দেখুৱাইছোঁ আকৌ মাৰ্কেট ইচিমকু ক্লাউডৰ ওপৰত গৈ আছে। 50 মিনিটছৰ চাৰ্টত আকৌ যদি মই ইয়াত টাইম ফ্ৰেম চেঞ্জ কৰি চাওঁ, মই যদি ইয়াত টাইম ফ্ৰেম চেঞ্জ কৰি ইয়াত বেলেগ টাইম ফ্ৰেম লগাওঁ, 50 মিনিটছ অল ফ্ৰীত মই টাইম ফ্ৰেমত যদি চাওঁ, 2 আৱাৰ্ছ, 4 আৱাৰ্ছ, 6 আৱাৰ্ছ, মই যদি ইয়াতে 4 আৱাৰ্ছৰ টাইম ফ্ৰেমত চাওঁ, আপোনালোকে দেখা পাব এইটো 4 আৱাৰ্ছৰ টাইম ফ্ৰেমত ইয়াত ইচিমকু ক্লাউডৰ তলত ডিটেকশ্যন হৈছে আৰু এগেইন মাৰ্কেট ওপৰলৈ যোৱা পৰিলক্ষিত হৈছে। 1,15,740 USD বিটকইন এতিয়া চলি আছে। ইয়াত যদি মই 4 আৱাৰ্ছৰ চাৰ্টৰ জেগাত মই এতিয়া বেলেগ এটা টাইম ফ্ৰেম মই চাওঁ, ইয়াত মই যদি H1 মই টাইম ফ্ৰেম চাওঁ, 1 আৱাৰ টাইম ফ্ৰেম চাওঁ, 1 আৱাৰ অলৰেডি ক্লাউডৰ ওপৰত গৈছে। 1 আৱাৰ টাইম ফ্ৰেমত ইচিমকু ক্লাউডৰ ওপৰত যোৱাটো এটা বুলিছ মাৰ্কেট ৰিভাৰ্চেল বুজায়। আমি আকৌ আপ ট্ৰেণ্ডত যে মাৰ্কেট যাব সেইটো আমি এটা প্ৰি ৱাৰ্ণিং ছিগনেল পাওঁ, যিটো ৱাৰ্ণত গৈ আছে। হ'লেও আমি 4 আৱাৰ্ছটোত যদি ৱেইট কৰোঁ, সেইটো এটা বহুত পাৱাৰফুল কনফাৰ্মেশ্যন হয়। আমি যদি 4 আৱাৰ্ছত যাওঁ তেতিয়া এটা বহুত পাৱাৰফুল কনফাৰ্মেশ্যন হয়, 1 আৱাৰতকৈ বেছি হয় কনফাৰ্মেশ্যনটো। কাৰণ আমি এই কনফাৰ্মেশ্যনবিলাক যিবিলাক আছে সেইবিলাকত আমি টেকনিকেল ইণ্ডিকেটৰ্ছ হওক বা ফাণ্ডামেণ্টেল কজ হওক ইয়াত এপ্লাই কৰাটো বহুত দৰকাৰ হয়। কাৰণ আপুনি যদি টাইম ফ্ৰেম কম্বিনেশ্যন নাজানে বা মাৰ্কেট স্কেনিং ছিষ্টেমটো নাজানে, তেতিয়া মাৰ্কেটত লং টাৰ্মত ছাষ্টেইন কৰা বহুত দিগদাৰ হয়। আপোনালোকে ইয়াত এই পাৰ্টিকুলাৰ ছিটুৱেশ্যনটোত দেখা পাব যে এই যিটো ক্লাউডৰ, যিটো ইচিমকু ক্লাউডৰ যিটো ৰেড পাৰ্ট বা মাইনাছ পাৰ্ট ক্ৰছ কৰি মাৰ্কেট ওপৰত গৈছিলে, তাৰ ওপৰত কনচিষ্টেণ্টলি মাৰ্কেট ওপৰত গৈ আছিলে আৰু 1,12,000ৰ পৰা গৈ 1,26,000 হৈছিলেগৈ। ইয়াত ডাবুল টপ যিটো পেটাৰ্ণ বনাইছে, ডাবুল টপ পেটাৰ্ণ বনোৱাটো আমি এটা প্ৰি ৱাৰ্ণিং ছিগনেল পাওঁ। যদিও ইয়াত
মাৰ্কেট তললৈ এই লেভেলটোত আহিছে, তথাপিও কিন্তু ডাবল টপ পেটাৰ্ণটো এটা যথেষ্ট পাৱাৰফুল পেটাৰ্ণ। ডাবল টপৰ পিছত মাৰ্কেট এনেকৈ তললৈ আহিছে, আমি দেখা পাইছোঁ এইবিলাক চব ইণ্ডিকেশ্যন কেণ্ডেল হয়, তললৈ আহি আছে। আৰু এই পাৰ্টিকুলাৰ ছিটুৱেশ্যনত মাৰ্কেট যেতিয়াই ইচিমকু ক্লাউডৰ তলত আহিলে আমি গম পাম যে মাৰ্কেটটো অলৰেডি এটা বিপৰ্যয়ৰ সন্মুখীন হৈছে। আৰু ফাণ্ডামেণ্টেল কজ 100% টেৰিফ লগোৱাৰ কাৰণে মাৰ্কেটটো 1,0700লৈকে আহিছিলে, কিন্তু এগেইন মাৰ্কেটে বেক কৰিছে, ৰিভাৰ্চ কৰিছে, আৰু ৰিভাৰ্চ কৰি এতিয়া 1,15,700 গৈ পাইছে, 756 গৈ পাইছে। আৰু এই পাৰ্টিকুলাৰ পৰ্চনটোত যিহেতু ইচিমকু ক্লাউড যথেষ্ট উইক এই পাৰ্টিকুলাৰ পৰ্চনটোত, গতিকে আমি ক'ব পাৰোঁ যে ইন ফিউচাৰ বিটকইন ইচিমকু ক্লাউড অতি সহজতে ক্ৰছ কৰিব আৰু আপ ট্ৰেণ্ডত এগেইন আগৰ ট্ৰেণ্ডত টাৰ্ণিং ল'ব। কিন্তু তথাপিও আমি কিন্তু ইচিমকু ক্লাউডৰ যিটো মেজৰ পৰ্চন আছে বা 4 আৱাৰ্ছৰ যিখন ক্লাউড আছে সেই ক্লাউডখন ক্ৰছ কৰাৰ পিছতহে যাতে আমি এটা হেভি পজিশ্যন এষ্টাব্লিছ কৰোঁ। কাৰণ আপোনালোকে যদি ইচিমকু থিয়ৰী মতে যদি ক্লাউডৰ তলত ছিগনেল থাকে, ক্লাউডলৈকে মাৰ্কেট যায়, কিন্তু এই পাৰ্টিকুলাৰ পৰ্চনটোৰ পৰা সি বেকো কৰিব পাৰে, গতিকে সেইটো আমি জানো। গতিকে সেইকাৰণে যিসকলে এটা হেভি পজিশ্যন লৈ পেলাই মাৰ্কেটত লং টাৰ্ম ছাষ্টেইন কৰিম বুলি ভাবিছে, তেওঁলোকে যাতে ইচিমকু ক্লাউডখন ক্ৰছ কৰি যায় 4 আৱাৰ্ছ টাইম ফ্ৰেমত সেইটো চায়। আৰু মই যেতিয়া ডেইলি টাইম ফ্ৰেম চাওঁ তেতিয়া মই আপোনালোক ক'ম, মই যদি ডেইলি টাইম ফ্ৰেমত এডজাষ্ট কৰোঁ, ডেইলি টাইম ফ্ৰেমত অলৰেডি ইচিমকু ক্লাউডৰ মাজত মাৰ্কেটটো এণ্ট্ৰি কৰিছে। আৰু ইচিমকু ক্লাউডৰ মাজত এণ্ট্ৰি কৰিলে জেনেৰেলি আমি ইয়াত মাৰ্কেটত ট্ৰেণ্ড এষ্টাব্লিছ হোৱা নুবুজাওঁ, কাৰণ ইচিমকু ক্লাউডৰ যেতিয়া মাৰ্কেটটো ওপৰত যাব তেতিয়াহে এটা আমি আপ ট্ৰেণ্ডৰ মাৰ্কেট বুলি ধৰোঁ। মাৰ্কেটটো যেতিয়া ওপৰত যাব তেতিয়াহে ধৰোঁ। অৱশ্যে ইয়াত কিন্তু এটা কথা, ইন ফিউচাৰ ক্লাউড ইয়াত দেখাই আছে আপ ট্ৰেণ্ডত, গতিকে আমি এই কেণ্ডেলডালে বা কেণ্ডেলটোৱে এই নেক্সট যিটো ৰেড লেভেল আছে সেই লেভেলটো ক্ৰছ কৰালৈকে ৱেইট কৰা আমাৰ দৰকাৰ। ইয়াৰ উপৰিও আমি যদি ইয়াত আৰু এটা কেলকুলেশ্যন মই চাওঁ, ইয়াত যদি মই ইয়াত যদি মই 4 আৱাৰ্ছৰ টাইম ফ্ৰেমটো মই ইয়াত যদি 4 আৱাৰ্ছৰ টাইম ফ্ৰেম এডজাষ্ট কৰোঁ, 4 আৱাৰ্ছৰ টাইম ফ্ৰেমত আপোনালোকে এটা বস্তু দেখা পাব। 4 আৱাৰ্ছৰ টাইম ফ্ৰেমত এতিয়াও কিন্তু 4 আৱাৰ্ছৰ টাইম ফ্ৰেমটো ইচিমকু ক্লাউডৰ টাচ কৰিবলৈ এটা ভাল টাইম লাগিব এইখিনিলৈকে গৈ পাওঁতে, এই পাৰ্টিকুলাৰ লেভেললৈ গৈ পাওঁতে। গতিকে যদি কোনোবাই বাই কৰে এই লেভেলটোৰ পৰা এই লেভেলটোলৈকে যাব পাৰে, কিন্তু মাৰ্কেটটো 100% কনফাৰ্মেশ্যন হ'বলৈ হ'লে ইচিমকু ক্লাউডৰ ওপৰত 4 আৱাৰ্ছত যাব লাগিব আৰু 1 আৱাৰ টাইম ফ্ৰেমটো সি ক্ৰছ কৰিব লাগিব। এতিয়া যদি মই ইয়াত মই চাওঁ বেলেগ টাইম ফ্ৰেমত যদি মই এডজাষ্ট কৰোঁ, মই ছাপ'জ 12 আৱাৰ্ছত মই যদি চাওঁ, 12 আৱাৰ্ছত অলৰেডি কিন্তু ইচিমকু ক্লাউড মাৰ্কেটে ক্ৰছ কৰিছে। ঠিক তেনেকৈ মই যদি ইয়াতে আনাৰ টাইম ফ্ৰেম 8 আৱাৰ্ছ মই যদি চাওঁ, 8 আৱাৰ্ছতো অলৰেডি ইচিমকু ক্লাউডৰ কিন্তু তলত আছে, ক্ৰছ কৰিব পৰা নাই, তলত আছে। গতিকে আমি এডজাষ্টমেণ্টটো কৰি ল'ব লাগিব। আৰু ইন ফিউচাৰ ক্লাউডখন কিন্তু 26 পিৰিয়ড বেকত তললৈ অহা দেখাইছে। গতিকে যেতিয়ালৈকে কিন্তু ইচিমকু ক্লাউড মাৰ্কেটৰ ওপৰত নাযায় বা কেণ্ডেলটো ইচিমকু ক্লাউডৰ ওপৰত নাযায়, তেতিয়ালৈকে কিন্তু আমি এটা হেভি ট্ৰেণ্ড বা আপ ট্ৰেণ্ড কনফাৰ্ম বুলি ঘপককৈ আপুনি ইয়াত সোমাই নাযাব। কাৰণ এটা কথা চিয়'ৰ, যদিও মাৰ্কেটৰ তলত আহিছিলে, অহাৰ পিছত যদিও মাৰ্কেটটো বেক কৰিছে, যদিও ব্লেক ৰকে আজি 7 কৰোৰ 40 লাখ মূল্যৰ আজি বিটকইন বাই কৰিছে, যদিও ৱৰ্ল্ডৰ মেজৰ যিবিলাক হেজ ফাণ্ড মেনেজাৰ আছে তেওঁলোকে আজি বাই কৰিছে, তথাপিও কিন্তু আমাৰ টেকনিকেল ছিগনেল মতে বা টেকনিকেল ইচিমকু থিয়ৰী মতে যেতিয়ালৈকে আপুনি ট্ৰেণ্ডটো শ্বিফ্ট নহয় বা ক্লাউডৰ ওপৰত নাযায়, তেতিয়ালৈকে আপুনি হেভি ট্ৰেণ্ড এষ্টাব্লিছ কৰিব নোৱাৰে। যদি আমি প্ৰিভিয়াছ ৰেকৰ্ড চাওঁ, আমি যদি হিষ্টৰিকেল পেটাৰ্ণ চাওঁ, তেতিয়া আপোনালোকে দেখা পাব যিবিলাক ছিটুৱেশ্যনত ইচিমকু ক্লাউডে, ইয়াত মই ডেইলি টাইম ফ্ৰেম ল'লে আপোনালোকে বুজিবলৈ ইজি হ'ব। ইয়াত মই ডেইলি টাইম ফ্ৰেম লৈছোঁ। যিবিলাক ছিটুৱেশ্যনত আপোনালোকে দেখা পাইছে মাৰ্কেট ইচিমকু ক্লাউডৰ ওপৰত আছে, তেতিয়া মাৰ্কেটটো কনচিষ্টেণ্টলি আপ ট্ৰেণ্ডত গৈ আছে। যদি মাজত থাকে সেইটো ইণ্ডিকেশ্যন বুজায়, আৰু ডাউনত থাকিলে সেইটো ডাউন ট্ৰেণ্ড বুজায়। গতিকে যিবিলাক ছিটুৱেশ্যন ইচিমকু ক্লাউডৰ ওপৰত আজি টানকেনচেন বা কিজনচেন ক্ৰছিং বা কনভাৰ্জন লাইন বা বেছ লাইনৰ ক্ৰছিং আছে, লগত চিক'ছ পাইন কনফাৰ্মেশ্যন আহিছে, সেই পাৰ্টিকুলাৰ ছিটুৱেশ্যনবিলাকৰ পৰা মাৰ্কেটটো আপ ট্ৰেণ্ডত যোৱাটো 100% কনফাৰ্ম হৈছে। আৰু ঠিক তেনেকৈ যদি ডাউনত আহে,
ডাউনত অহাৰ পিছত কিন্তু এই পাৰ্টিকুলাৰ ছিটুৱেশ্যনটোত যে মাৰ্কেটটো ক্ৰেছ হৈছে বা মাৰ্কেটত এটা ফাণ্ডামেণ্টেল কজ আছে বা মেনিপুলেশ্যন আছে সেই বস্তুটো বুজা যায়। কিন্তু নৰ্মেল ছিটুৱেশ্যন নহয় এই মাৰ্কেটটোত, গতিকে কেণ্ডেল দেখিলেই বুজি পোৱা যায়। গতিকে যে কি নহওক, আমি এটা হেভি ট্ৰেণ্ড এষ্টাব্লিছ কৰিবলৈ হ'লে কিন্তু ইচিমকু ক্লাউড এই যিটো লেভেল আছে তাৰ লেভেলৰ ওপৰত ডেইলি কেণ্ডেল বা অল টাইম ফ্ৰেমত যিমান টাইম ফ্ৰেম আছে চবৰে কেণ্ডেলটো ওপৰত যোৱাটো কম্পালচৰি বা আহিব লাগিব বা সেই বস্তু ট্ৰেক কৰাটো কম্পালচৰি। যদি আপুনি সেই বস্তু ট্ৰেক নকৰাকৈ অনুমানিক বাই চেল কৰিবলৈ যায়, কিন্তু যিহেতু ইচিমকু থিয়ৰী মতে ক্লাউডৰ পৰা ক্লাউড টাৰ্গেট থাকে, সেই ক্লাউডৰ ওপৰৰ পৰা মাৰ্কেটটো এগেইন তললৈ ঘূৰি গুচি আহিব পাৰে। গতিকে সেই লেভেলটো ক্ৰছ কৰিব লাগিব, তাৰপিছতে যাতে বেলেগ টেকনিকেল ইণ্ডিকেটৰ ছিগনেল চাই বা বেলেগ ফাণ্ডামেণ্টেল কজ চাই বা বেলেগ কেলকুলেশ্যন লগাই, যিহেতু আমি ইয়াত স্কেনিং ছিষ্টেম বা ইয়াত শতসহস্ৰ ছিষ্টেম আছে এণ্ট্ৰি কৰিবৰ কাৰণে, মই জাষ্ট কেনেকৈ লেভেলটো এডজাষ্টমেণ্ট কৰে বা মাৰ্কেটৰ ট্ৰেণ্ডটো কনফাৰ্ম কৰে বা আপ ট্ৰেণ্ডত যাবনে নাযায় সেই বস্তুটো চাই সেইটো দেখুৱাইছোঁ। কিন্তু এণ্ট্ৰি কৰিবৰ কাৰণে আপোনালোকে নিজৰ পাৰ্টিকুলাৰ ছেটআপ এপ্লাই কৰিব, স্কেনিং ছিষ্টেম এপ্লাই কৰিব, ফাণ্ডামেণ্টেল কজ বা টেকনিকেল কজৰ যিবিলাক মাইক্ৰ' এনালাইচিছ মেথড বা মেক্ৰ' এনালাইচিছ মেথড থাকে সকলোখিনি এপ্লাই কৰিব, তাৰপিছতহে এণ্ট্ৰি কৰিব। অকল ইচিমকু ক্লাউডটো ক্ৰছ কৰিছে বুলি এণ্ট্ৰি কৰি নিদিব, কাৰণ তাত বহুত কথা থাকে আৰু এণ্ট্ৰি কৰাৰ টাইমত কেতিয়াও লিডিং ইণ্ডিকেটৰ্ছৰ হেল্প ল'বলৈ নাপাহৰিব। আজি মই এইখিনিয়ে ক'লোঁ, এগেইন আহিম, এগেইন মই মাৰ্কেটৰ বেলেগ বেলেগ ছিটুৱেশ্যনৰ কথা এক্সপ্লেইন কৰিম আৰু কেনেকৈ আমি ইচিমকুৰ সহায়ত মাৰ্কেটটো 100% প্ৰিডিক্ট কৰিব পাৰোঁ তাৰ ওপৰতো এনালাইচিছ কৰিম। থেংক ইউ, আকৌ লগ পাম। হেভ এ গ্ৰেট ডে।